হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি এটা গুৰুত্বপূৰ্ণ কথাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। সেই গুৰুত্বপূৰ্ণ কথাটো জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। বৰ্তমান কি হৈছে, বানপানী শেষ হৈ গৈছে। কিছু কিছু অংশ বানপানীয়ে ভালকৈ জুৰুলা কৰি গৈছে আৰু প্ৰকাণ্ড প্ৰকাণ্ড লাখটকীয়া সাঁচি গছবিলাক দুৰ্বল কৰি গৈছে। সাঁচি গছৰ ভিডিঅ' এইকাৰণে কৰিবলৈ মই বেয়া পাওঁ যে এক শ্ৰেণীৰ মানুহ উপকৃত হয়, কিন্তু এক শ্ৰেণীৰ মানুহ অসুবিধাৰ সন্মুখীন হয়। এতিয়া এই সাঁচি গছবিলাক অতি কম দামতে, যিজোপা গছৰ দাম লাখ টকা আছিলে, সেইজোপা গছ হয়তো 4,000, 2,000 এনেকুৱা দামতে বেপাৰীবিলাকে কাটি লৈ গুচি গৈছে। তেওঁলোকে কৈছে যে আপোনাৰ গছজোপা মৰি যাব, মৰি গ'লে আপুনি একোৱে নাপাব, গতিকে দি দিয়ক। আৰু সেই বানাক্ৰান্ত মানুহজনে ভাবিছে, হয় মোৰ এনেও বহুত লোকচান হৈ গ'ল, চাহ বাগান ধ্বংস কৰি দিলে, সাঁচি বাগান ধ্বংস কৰি দিলে, সাঁচি গছখিনি মৰি যোৱাতকৈ মই কম দামতে দিওঁ। এজোপা গছতে হয়তো তেখেতে 2 লাখ টকা পালেহেঁতেন, কিন্তু এতিয়া 20জোপা গছতহে হয়তো তেওঁ 1 লাখ টকা পাব। কিন্তু এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ কৈছোঁ যে যদি আপোনাৰ গছজোপাৰ পাতখিনি সজীৱ হৈ আছে, হয়তো 10 খিলা বা 20 খিলা পাত আছে, সেইখিনি যদি লেৰেলি যোৱা নাই, যদি সজীৱ হৈ আছে, তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ সাঁচি গছজোপা নমৰে, লাহে 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 সি আকৌ আগৰ পৰ্যায়লৈ গুচি আহিব, কাৰণ তাৰ শিপা নতুনকৈ ধৰিব। তেতিয়া আপুনি সাঁচি গছজোপা নিবিকিব। যদি আপুনি দেখে যে যিকেইখিলা পাত বাচি আছিলে, সেই বাচি থকা পাতকেইখিলা কিন্তু লেৰেলি গৈছে, তেতিয়া আপুনি বুজি পাব যে সেইজোপা গছ আপোনাৰ মৰি যাব। তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি সেই গছজোপা কাটি আপুনি জমা কৰি থৈ দিয়ক, নিবিকিব। আপোনাৰ লাখ টকীয়া গছজোপা আপুনি 5,000, 10 টকাত বিকি নিদিব, কাৰণ গছজোপা যদি কাটি আপুনি সংৰক্ষণ কৰি থৈ দিয়ে, 100 বছৰতো সাঁচি গছৰ মালটো নষ্ট হৈ নাযায়। গতিকে আপুনি গছডাল কাটি পানী নপৰাকৈ ধুনীয়াকৈ থৈ দিয়ক। সেই গছডালত আপুনি যদি 2 লাখ টকা হয়, আপুনি 2 লাখ টকাই সময়ত পাব, বাঢ়িবহে, নকমে। এইটো গুৰুত্বপূৰ্ণ কথা। যদি গছডালত আপোনাক আগতে 2 লাখ টকা দি আছিলে, এতিয়া 5,000 দিছে, মৰি যাব বুলি ভয় খুৱাইছে, আপুনি সেই গছডাল কাটি আনি সংৰক্ষণ কৰি থৈ দিয়ক। আপোনাৰ মাল কেতিয়াও নকমে, মাল বাঢ়িব। দিনে দিনে তাৰ কাটি থোৱাটো, তাৰ দামটো দিনে দিনে বাঢ়িহে যাব। যদি সেইটো আপুনি কৰিবলৈ অসম্ভৱ হয়, তেতিয়াহ'লে আপুনি গছজোপা ভালকৈ নিৰীক্ষণ কৰক যে পাতবিলাক যদি লেৰেলি যোৱা নাই, আপুনি গছডাল কেতিয়াও বিনামূলীয়াকৈ নিবিকিব। হেল্ল' বন্ধু, আজি ভিডিঅ'টো ইমানেই। আকৌ লগ পাম। ধন্যবাদ।